সেক্স কৰিব মন যায় কিন্তু কৰিব নোৱাৰে, লং লাষ্টিং নহয়, শেষলৈকে থিয় হৈ নাথাকে। সেক্স কৰিবলৈ গৈ আপোনালোকে বেছি উত্তেজিত হৈ যায়। এইবিলাক প্ৰব্লেম যদি আপোনাৰ তাত আছে তেনেহ'লে এইটো ভিডিঅ' ফুল চাই থাকিব। এইটো ভিডিঅ'টো শেষলৈ চাই থাকিব, মই আপোনালোকক ইয়াৰ সলিউশ্যন দি দিম আজি। প্ৰথমত আপোনালোকে জানি লওক, সেক্স কৰিবলৈ গ'লে আপোনালোকে 3টা কাম সম্পূৰ্ণ কৰিলে আপোনাৰ সেক্সটো সফলভাৱে সম্পূৰ্ণ হ'ব। কাম 3টা কি কৰিব লাগিব এইটো ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ কৈ দিম। প্ৰথম কথাটো হ'ল আপোনালোকে একদম উত্তেজিত হ'ব নালাগে। বেছি উত্তেজিত হ'লে কি হয়, আপোনাৰ সেক্সটো সম্পূৰ্ণ সফলভাৱে কৰিব নোৱাৰে। ছেকেণ্ড নাম্বাৰটো হ'ল আপোনালোকে কনফিডেন্স থাকিব লাগিব। উইদাউট কনফিডেন্স এইটো সম্পূৰ্ণ কৰিব নোৱাৰে। কনফিডেন্স থাকিব লাগিব কি মই এইটো কৰিব পাৰিম। 3 নম্বৰটো হ'ল আপোনাৰ ফ্ৰেণ্ডক বুজিব লাগিব, কি কৰিলে ক'ত কি কৰিলে সেক্সটো বাঢ়ে। ভালকৈ বুজি কেনে তাক ক'ত কি কৰিব লাগিব সেইটো কৰিব লাগিব, তেতিয়াহে আপোনাৰ ফ্ৰেণ্ডক আনন্দ দিব পাৰিব। ইয়াৰ বাহিৰৰ মাৰ্কেটত বহুত ধৰণৰ প্ৰডাক্ট আছে যিটো খালে আপোনালোকৰ সেক্স লাইফৰ ইম্প্ৰুভ হ'ব। যদি সেইবিলাক প্ৰডাক্ট আপোনালোকক লাগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম, যদি লাগে কমেণ্ট কৰিব।